আশাভৰা আইদেউৰ আন এটা খণ্ডলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আহক আজিৰ অনুষ্ঠানটো এটি ভিডিঅ'ৰে আৰম্ভ কৰোঁ। যদি লাগে জীৱন পৰিপূৰ্ণতা, যদি লাগে জীৱনৰ পৰিপূৰ্ণতা, প্ৰভু যীশুৰ কাষলৈ আহা, প্ৰভু যীশুৰ কাষলৈ আহা, প্ৰভু যীশুৰ কাষলৈ আহা, প্ৰভু যীশুৰ কাষলৈ আহা। কেৱল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হ'বা, কেৱল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হ'বা। যদি লাগে জীৱন পৰিপূৰ্ণতা, পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হ'বা, তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হ'বা, তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। যদি লাগে জীৱন পৰিপূৰ্ণতা, জীৱনৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতিটো বিষয় আৰু প্ৰতিটো ক্ষণৰ, জীৱনৰ প্ৰতিটো প্ৰয়োজনৰ প্ৰতিটো বিষয় আৰু প্ৰতিটো ক্ষণৰ, তেওঁৱেই দায়িত্ব কৰিব বহন। প্ৰভু যীশুক আজি কৰা গ্ৰহণ। যদি লাগে জীৱন পৰিপূৰ্ণতা, যদি লাগে জীৱনৰ এসময়ত এজন নিমখ বেপাৰীয়ে সদায় তেওঁৰ নিমখৰ বেগবোৰ গাধৰ পিঠিত লৈ বজাৰলৈ গৈছিল। এদিনাখন এইদৰে গৈ থাকোঁতে গাধটো হঠাতে এটা নিজৰাৰ পাৰত পৰি গ'ল আৰু লগতে নিমখৰ বস্তাবোৰ পানীত পৰিল। যিহেতু পানীত পৰাৰ ফলত প্ৰায়ভাগ নিমখ পানীত বিলীন হৈ গ'ল, তাৰ ফলত গাধৰ পিঠিত থকা নিমখৰ বস্তাটোৰ ওজন কমিল। ওজন কমাত গাধটোৰ বৰ আনন্দ লাগিল।
গাধটোৱে নিৰ্ণয় কৰিলে যে প্ৰত্যেক দিনাই সি এই বুদ্ধিটো ব্যৱহাৰ কৰিব। কিন্তু নিমখ বেপাৰীজনে কি ঘটি আছে সেইটো উপলব্ধি কৰিলে আৰু গাধটোক এটা শিক্ষা দিবলৈ থিৰাং কৰিলে। এদিনাখন নিমখ বেপাৰীটোৱে গাধটোৰ পিঠিত নিমখৰ সলনি কপাহৰ বোজা পিঠিত বান্ধি দিলে। গাধটোৱে বস্তাটোৰ ওজন কমাবলৈ আকৌ আগৰ বুদ্ধিটো খটুৱালে। কিন্তু যেয়ে কপাহ পানীত তিতিবলৈ আৰম্ভ কৰিলে তাৰ ওজন আগতকৈ আৰু বেছি হৈ যাবলৈ ধৰিলে। গাধটোৱে মালিকৰ বুদ্ধিটো গম পাই এটা শিক্ষা পালে। গাধটোৱে পৰৱৰ্তী কালত আৰু তেনেধৰণৰ কোনো বুদ্ধি ব্যৱহাৰ নকৰিলে আৰু তেওঁৰ মালিকো এতিয়া সুখী। অকৰা গাধ। আমি প্ৰায়ে গল্পবোৰত গাধবোৰ যে কিমান মূৰ্খ সেয়া শুনিবলৈ পাওঁ। সঁচাকে, আনকি স্কুলত আমি গাধৰ বাহিৰে বেলেগ জন্তুৰ নামেৰে মাতিলে ইমান বেয়া নাপাওঁ। গাধ বুলি ক'লে নিজকে অপমানিত যেন অনুভৱ কৰোঁ। একেবাৰে সঁচা। কিন্তু বাইবেলত গাধক ভিন্ন ৰূপত প্ৰদৰ্শন কৰা হৈছে। কেনেকৈ? বাইবেলত আমি পাওঁ গাধই প্ৰয়োজনৰ সময়ত আমাক কিদৰে সহায় কৰে। আচলতে সঁচা কথা ক'বলৈ গ'লে গাধবোৰ পৰিশ্ৰমী, সহায়ক, পৰ্বতৰ প্ৰকৃত যাতায়ত, জটিল পৰিৱেশত টিকিবলৈ সক্ষম আৰু শক্তিশালী বাহক। বাহ, মই গাধৰ পিঠিত আজিলৈ উঠা নাই, কিন্তু পঢ়িছোঁ যে ২০০০ বছৰ আগত প্ৰশান্ত মহাসাগৰৰ পৰা মেচিডেৰেনিয়ালৈ ৰেচম সূতা কঢ়িওৱা প্ৰধান যাতায়াত ব্যৱস্থা গাধ আছিল। আৰু এটা কথা, গাধবোৰ ঘোঁৰাতকৈ অধিক শান্ত আৰু বাধ্য বুলি ধৰা হয়। বিশ্বাস কৰিবানে? হয় নেকি? এইটোৱে মোৰ গাধৰ প্ৰতি থকা ভাৱধাৰা সলনি কৰি পেলালে। বাইবেলৰ সেই সময়ত গাধ উদ্যোগ, শান্তি আৰু কেতিয়াবা সম্পত্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। আনহাতে ঘোঁৰাক সম্পত্তি, যুদ্ধ আৰু সৈন্যবাহিনীৰ শক্তিৰ চিহ্ন বুলি বিবেচিত কৰা হৈছিল। বাইবেলত এইদৰে পঢ়াটো আচৰিত নহয়নে যে ঈশ্বৰে ইছৰাইলীসকলক তেওঁলোকৰ বাবে ঘোঁৰা সংগ্ৰহ নকৰিবলৈ নাইবা তাৰ বাবে মিছৰৰ দেশলৈ নাযাবলৈ আদেশ দিছিল। কিন্তু ঈশ্বৰে তেওঁৰ লোকসমূহৰ বাবে গাধৰ যোগানহে ধৰিছিল, যি আছিল কাম কৰা ঘোঁৰা আৰু ইছৰাইলৰ লোকসকলে প্ৰভুৱে বিচৰা ধৰণে জীৱন যাপন কৰাত সহায় কৰিবলৈ ই অধিক উপযুক্ত। গাধই কিজানি বাইবেলত প্ৰাৰম্ভিক আৰু সঘনাই উল্লেখিত জন্তু আৰু আমি এনেধৰণৰ বহুত ঐতিহাসিক ঘটনা বিচাৰি পাম যাৰ পটভূমিত গাধক অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে অব্ৰাহাম, যিয়ে ইছাকক ঈশ্বৰক অৰ্পণ কৰিবলৈ যোৱাৰ আগতে তেওঁ গাধটোক সজাইছিল। আদিপুস্তক ২২ অধ্যায় ৩ পদ। তাৰ পিছত জাকুবে ২০ জনী গাধী আৰু ১০টা গাধৰ পোৱালি এছৌলৈ উপহাৰ দিলে। আদিপুস্তক ৩২ অধ্যায় ১৫ পদত আমি পাওঁ। হয়, তাৰ পিছত আকালৰ দিনত জাকুবৰ পুত্ৰবিলাক মিছৰলৈ শস্য আনিবলৈ গাধলৈ গৈছিল। আদিপুস্তক ৪২ অধ্যায় ২৬ পদ। মোৰ প্ৰিয় হ'ল অবিগল। তাই লৰালৰিকৈ দায়ুদ আৰু তেওঁৰ সৈন্যবোৰৰ বাবে খাদ্য বনাইছিল, যিসকলে দুষ্ট নাবালৰ লগত যুঁজ দিবলৈ প্ৰস্তুতি চলাই আছিল। প্ৰথম চামুৱেল ২৫ অধ্যায় ১৮ পদত আমি পাওঁ। তাতে অবিগলে লৰালৰিকৈ ২০০ পিঠা, ২ মুঠ দ্ৰাক্ষাৰস, ৫০টা যুগুত কৰা মেৰ, ৫ চেয়া ভজা শস্য, ১০০ থোপা শুকান দ্ৰাক্ষাগুটি আৰু ২০০ লদা ডিমৰু গুটি লৈ গাধবোৰৰ ওপৰত ভৰা দিলে। অবিগলে গাধত উঠি দায়ুদ আৰু তেওঁৰ সৈন্যবোৰক লগ পাবলৈ গ'ল। দৰ্শকসকল, এটা হেৰুৱা গাধ আৰু ৰজাৰ কাহিনী আছে। বিন্যামিন ফৈদৰ ওখ-পাখ এজন সুন্দৰ ডেকা ল'ৰাৰ কাহিনী। প্ৰথম চামুৱেল ৯ অধ্যায় ১ৰ পৰা ৩ পদ, ৫ আৰু ৬ পদ, ১৭ৰ পৰা ২০ পদ। তেওঁৰ নাম চৌল। আৰু এদিনাখন তেওঁৰ পিতৃ কিছৰ গাধ হেৰাইছিল। তেতিয়া তেওঁ নিজ পুত্ৰ চৌলক ক'লে, তুমি দাহবোৰৰ মাজৰ এটাক লগত লৈ গাধীবোৰ বিচাৰি যোৱা। যেতিয়া তেওঁলোকে চুপ প্ৰদেশ পালে, চৌলে নিজৰ লগত যোৱা দাসক ক'লে, আহা আমি উভতি যাওঁ। কিজানি মোৰ পিতৃয়ে গাধীবোৰৰ নিমিত্তে চিন্তা কৰিবলৈ এৰি আমাৰ নিমিত্তেহে ভাৱনা কৰিব। কিন্তু দাসজনে উত্তৰ দিলে, চাওক, এই নগৰত ঈশ্বৰৰ এজন লোক আছে। তেওঁ মান্যৱান লোক আৰু তেওঁ যি যি কয় সকলো নিশ্চয়ত সিদ্ধ হয়। এতেকে আহক আমি এতিয়া সেই ঠাইলৈ যাওঁ। কিজানি তেওঁ আমি যাবলগীয়া বাট জনাব পাৰিব। যেতিয়াই চমুৱেলৰ চকু চৌলৰ ওপৰত পৰিল, জিহুৱাই তেওঁক ক'লে, চোৱা, যাৰ বিষয়ে মই তোমাক কৈছিলো এইজনেই সেই মানুহ। এইজনেই মোৰ প্ৰজাবিলাকৰ ওপৰত শাসন কৰিব।
চৌলে দুৱাৰৰ ভিতৰত চমুৱেলৰ ওচৰ পাই সুধিলে, বিনয় কৰোঁ, দৰ্শকৰ ঘৰ ক'ত তাক মোক কোৱা। চমুৱেলে চৌলক উত্তৰ দিলে, ময়েই সেই দৰ্শক, মোৰ আগে আগে ওখ ঠাইলৈ বলা, কিয়নো তোমালোকে আজি মোৰ লগত ভোজন কৰিবাগৈ। কাইলৈ ৰাতিপুৱাই মই তোমাক বিদায় কৰিম আৰু তোমাৰ মনৰ সকলো কথা তোমাৰ আগত বুজাই ক'ম। আৰু আজি 3 দিন হ'ল, যি গাধীবোৰ হেৰাইছিল সেইবোৰৰ নিমিত্তে মনত চিন্তা নকৰিবা, কিয়নো সেইবোৰ পোৱা গ'ল। আৰু ইছৰাইলৰ সকলো বাঞ্ছনীয় দ্ৰব্য কাৰ? সেয়ে জানো তোমাৰ আৰু তোমাৰ সমুদায় পিতৃবংশৰ নহয়? বাহিৰৰ পৰা চৌল এজন বিশাল মানুহ, ভিতৰৰ পৰা তেওঁ নিজৰ উপজাতীয় গোষ্ঠীৰ আকাৰ আৰু তেওঁৰ পৰিয়ালৰ অৱস্থাৰ সম্পৰ্কত গভীৰভাৱে অনিশ্চিত আছিল। এইবোৰৰ মাজতো তেওঁ অতি সোনকালে ইছৰাইলৰ প্ৰথম ৰজা হ'বলৈ গৈ আছিল। ৰজা হোৱাৰ কথাটো তেওঁৰ মনত একেবাৰে শেষত আহিছিল। চৌলে নিজৰ ভৱিষ্যততকৈ পিতৃৰ হেৰুৱা গাধীবোৰ বিচাৰি পোৱাৰ চিন্তাত অধিক আছিল। ইয়াৰ পৰা বাৰু আমি কি শিক্ষা পালো বুলি তুমি ভাবা? মই ভাবোঁ, আনকি ঈশ্বৰৰ তেওঁলোকৰ গাধীবোৰক ব্যৱহাৰ কৰি চৌলক নিজৰ ভৱিষ্যতৰ পিনে লৈ আনিছিল। সেয়ে ঈশ্বৰে আমাৰ জীৱনত বিভিন্ন পৰিস্থিতিসমূহ ব্যৱহাৰ কৰি আমাৰ ভাগ্যৰ পথত আমাক লৈ যায়। চৌলে কেতিয়াও চমুৱেলৰ ওপৰত নাহিলহেঁতেন যদিহে তেওঁ এক অধিক মূল্যৱান বস্তু নেহেৰুৱালেহেঁতেন, যিটো তেওঁ নিজে বিচাৰি পোৱাটো কঠিন। নিশ্চয়, বহু সময়ত আমি যিটোক মূল্য দিওঁ সেইটো হেৰাই, সেইটোৱে আমাক ঈশ্বৰক বিচাৰিবলৈ প্ৰেৰণা যোগায়, কিন্তু আমি নিজৰ ইচ্ছাৰে পাব নোৱাৰোঁ। সেইটো চাকৰি, শাৰীৰিক সুস্থতা, টকা পইচাৰ দৰকাৰ ক্ষেত্ৰত নহওক কিয়। ঈশ্বৰে তেওঁৰ জ্ঞানৰ জৰিয়তে আমাৰ এই প্ৰয়োজনীয়তাসমূহ ব্যৱহাৰ কৰি আমাৰ জীৱনত তেওঁৰ উদ্দেশ্যলৈ তেওঁ লৈ যাব। গাধৰ আধ্যাত্মিক অৰ্থ প্ৰায়ে নম্ৰতা, সেৱা আৰু ধৈৰ্যতাৰ সৈতে জড়িত থাকে। গাধটো সাধাৰণতে জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ আৰু আধ্যাত্মিক বিকাশ লাভ কৰিবলৈ প্ৰয়োজনীয় গুণাৱলী নিৰ্দেশ কৰা প্ৰতীক হিচাপে ধৰা হয়। সিহঁতে আমাক নম্ৰ হ'বলৈ আৰু আমাৰ ত্ৰুটিসমূহ গ্ৰহণ কৰিবলৈ শিকায়। আৰু যিহেতু সিহঁতে গধুৰ ভাৰ বহন কৰাৰ ক্ষমতাৰ বাবে জনাজাত, সেয়ে ই আমাৰ দায়িত্বক প্ৰতিনিধিত্ব কৰে, যাতে আমি অন্য লোকক সেৱা কৰোঁ আৰু তেওঁলোকক তেওঁলোকৰ আত্মিক যাত্ৰাত সহায় কৰোঁ। অৱশ্যে, গাধৰ অতি বিশাল শক্তি আৰু সহনশীলতা থাকে, যি জীৱনত বাধাসমূহ পাৰ কৰাৰ ক্ষেত্ৰত ধৈৰ্যৰ গুৰুত্ব আৰু আধ্যাত্মিক বিকাশৰ সন্ধানত ধৈৰ্যৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰে। এখন গাঁৱত এজন ধোবা আৰু তেওঁৰ এটা দুৰ্বল গাধ আছিল। তেওঁ দিনৰ ধুবলগীয়া কাপোৰৰ গধুৰ বোজাটো কঢ়িয়াবলৈ গাধটো ব্যৱহাৰ কৰিছিল আৰু ৰাতি ঘাঁহ খাবলৈ ওচৰৰ পথাৰত এৰি দিছিল। এদিনাখন ৰাতি গাধটোৱে শিয়াল এটাক লগ পালে আৰু সিহঁতৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। আৰু এদিনাখন দুয়ো ওচৰৰ ফাৰ্ম এখনলৈ গ'ল আৰু তাত তিয়ঁহ দেখি দুয়ো মন ভৰাই খালে। এই তিয়ঁহ খোৱাৰ পিছত গাধটোৰ ইমান আনন্দ লাগিল, সি গান গাবলৈ থিৰাং কৰিলে। শিয়ালটোৱে গাধটোক সকীয়াই দিলে যে গান নাগাবা, আমি ধৰা পৰিম। গাধটোৱে শিয়ালৰ কথা নুশুনি গান গাবলৈ আৰম্ভ কৰিলে। গাধটোৱে গান গোৱা আৰম্ভ কৰাৰ আগতে শিয়ালটোৱে জেওৰাখন পাৰ হৈ লুকাল। গাধৰ মাতত গান শুনি ফাৰ্মৰ গৰাকী টোপনিৰ পৰা সাৰ পালে আৰু আহি গাধটোক পিটিলে। তাৰ পিছত শিয়ালটোৱে গাধটোক বাহিৰত লগ পাই খুব হাঁহিলে। তেতিয়া গাধটোৱে উপলব্ধি কৰিলে যে গানটো জোৰেকৈ গোৱাৰ আগতে কি পৰিণতি হ'ব পাৰে তাৰ বিষয়ে চিন্তা কৰিব লাগিছিল। বেচেৰা গাধটোৱে আনন্দত গান গাব বিচাৰিছিল। গাধই গান গোৱা কোনোবাই শুনিছেনে? নিশ্চয় শুনা নাই। পিছে গাধই কথা কোৱাহে মই পঢ়িছোঁ। বাইবেলত থকা বিলিয়ম নামৰ মানুহজনৰ ক্ষেত্ৰত হৈছিল। এই মানুহজন কোন? হয়, তেওঁ ঈশ্বৰ ভক্ত লোক আছিল। সেয়ে ঈশ্বৰৰ মানুহ এজন আছিল। গণনা পুস্তকত আমি যেতিয়া তেওঁৰ বিষয়ে প্ৰথমবাৰৰ বাবে পঢ়োঁ, তেওঁ সকলো কথা সঠিককৈ কয় আৰু কৰে বুলি আমি পাওঁ। তেওঁ এনেকুৱা এজন মানুহ যিজনে ৰজাৰ লগত ভোজন কৰে আৰু ওচৰৰ ঠাইৰ সকলোৰে পৰিচিত। তেওঁৱেই মাত্ৰ এজন যিজনৰ বিষয়ে মই পঢ়িছিলোঁ, যিজনে গাধৰ লগত কথা পাতে। হয়, এতিয়া মোৰ মনত পৰিছে। বিলিয়মৰ গল্পটো বাইবেলৰ পুৰণি নিয়মত আছে, কিন্তু পিতৰ আৰু যীহুদাই তেওঁৰ নাম নতুন নিয়মতো উল্লেখ কৰিছে।
আনকি প্ৰকাশিত বাক্যতো আকৌ তেওঁৰ বিষয়ে উল্লেখ কৰা আছে। গণনা পুস্তক ২২ৰ পৰা ২৪ অধ্যায়ত আমি এই বিষয়ে ভালদৰে পাওঁ। হয়, ইছৰাইলৰ সন্তানবিলাকে ৪০ বছৰ শেষ হোৱাৰ সময়ছোৱাত মোৱাবৰ সমতলত ছাউনি পাতিলে। বালাক মোৱাবৰ ৰজা আছিল আৰু ইছৰাইলৰ বিৰুদ্ধে যোৱা চুবুৰীয়া ৰাজ্যবোৰৰ কি অৱস্থা হৈছিল সেইটো দেখিছিল আৰু তেওঁ ভয় খাইছিল। সেইকাৰণে তেওঁ বিলিয়মক মাতি পঠিয়ালে। বালাকে বিচাৰিছিল যে তেওঁ যেন ইছৰাইলৰ বিৰুদ্ধে অভিশাপ দিয়ক, যাতে মোৱাবিয়াসকলে তেওঁলোকক পৰাজিত কৰি তেওঁলোকক উলিয়াই পঠিয়াব পাৰে। গতিকে বিলিয়মে কি কৰিব সেই বিষয়ে ঈশ্বৰক সুধিলে। যেতিয়া ঈশ্বৰে তেওঁক বালাকৰ মানুহবিলাকৰ লগত নাযাবা বুলি ক'লে, তেওঁ ঈশ্বৰৰ কথা শুনিলে। ৰজাই দ্বিতীয়বাৰৰ বাবে আৰু অধিক টকা দি বিলিয়মক লৈ আনিব পঠিয়াই দিলে। কিন্তু আকৌ বিলিয়ম যাবলৈ মান্তি নহ'ল। গণনা পুস্তক ২২ অধ্যায় ১৯ পদত কৈছে, এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে ৰাতি থাকা। জিহুৱাই মোক আৰু যি ক'ব তাক মই জানিম। বিলিয়মে সেইটো কৰিব বিচাৰে যিটো কাম ঈশ্বৰে তেওঁক নকৰিবলৈ কৈছে। আমি সকলোৱে কেতিয়াবা এনেকুৱা কৰোঁ যিটো একেবাৰে ভাল নহয়, কিন্তু ঈশ্বৰে আমাক আমি কৰিব বিচৰা কামটো কৰিবলৈ অনুমতি দিয়ে। একেবাৰে সত্য। ইয়াৰ পাছত ঈশ্বৰে বিলিয়মক ক'লে, তুমি যাব খুজিছা যদি যোৱা। প্ৰথমতে গাধীজনীয়ে বিলিয়মৰ কথা নামানি বাট এৰি পথাৰলৈ গ'ল। আৰু ইয়াৰ কাৰণ আছিল ঈশ্বৰে গাধীজনীক ঈশ্বৰৰ দূত বাটত থিয় হৈ থকা দেখিবলৈ অনুমতি দিছিল। এই কথা গণনা পুস্তক ২২ অধ্যায় ২১ৰ পৰা ২৩ পদত পাওঁ। আনকি গাধীজনীয়েও জানিছিল যে ঈশ্বৰৰ দূত হাতত তৰোৱাল লৈ ৰখি আছে। কিন্তু বিলিয়মৰ মন বালাকৰ পৰা পাবলগীয়া পুৰস্কাৰৰ ৰূপত আছিল, যাৰ বাবে তেওঁ বেচেৰা গাধীজনীক পিটিছিল। কিন্তু পিছত বিলিয়মে ঈশ্বৰৰ দূতজনক দেখা পালে আৰু তাতে তেওঁ মূৰ দোৱাই উবৰি হৈ পৰিল। আৰু জিহুৱাৰ দূতে তেওঁক নিৰ্দেশ দিলে আৰু অৱশেষত বিলিয়মে ৰজাক লগ ধৰিলে আৰু ৪টা ভৱিষ্যৎবাণীৰ ভিতৰত ২টা তেওঁক ক'লে। নাপাহৰিব যে বালাকে ইছৰাইলীবিলাকক সাও দিবলৈ বিলিয়মক এটা পুৰস্কাৰৰ প্ৰতিশ্ৰুতি দিছে। কিন্তু বিলিয়মে কেৱল ঈশ্বৰৰ যি আজ্ঞা আছিল সেই কথাটো কোৱাৰহে অনুমতি আছিল। গতিকে তেওঁৰ পৰা ইছৰাইলী লোকসকলৰ বাবে সাওৰ সলনি আশীৰ্বাদহে ওলাই আহিল। এবাৰ নহয়, দুবাৰকৈ। প্ৰথম আশীৰ্বাদটো হ'ল ইছৰাইল বহুগুণে বৃদ্ধি পাব আৰু দ্বিতীয়টো হৈছে তেওঁ ঘোষণা কৰে যে ঈশ্বৰৰ সৈতে থাকিলে ইছৰাইল অচিৰন্তন আৰু ঈশ্বৰে তেওঁৰ প্ৰতিশ্ৰুতি পৰিৱৰ্তন নকৰে। গণনা পুস্তক ২৩ অধ্যায়। ইমান আচৰিত কথা নহয়নে বাৰু? ঈশ্বৰে বিলিয়মৰ চেতনা ঘূৰাই আনিবলৈ গাধক ব্যৱহাৰ কৰিলে। এইটোৱে আমাৰ মনত পেলায় যে ঈশ্বৰে তেওঁৰ নিজৰ উদ্দেশ্য পূৰণৰ বাবে যিকোনো বস্তু বা যিকোনো মানুহক ব্যৱহাৰ কৰিব পাৰে। অন্যসকলৰ সৈতে তুলনা কৰিলে হয়তো আমাৰ কিছুমান ক্ষমতা নাথাকিব পাৰে, কিন্তু যদিহে আমি ইচ্ছুক আৰু উপলব্ধ থাকোঁ, তেনেহ'লে ঈশ্বৰে নিশ্চয়ে আমাক নিজৰ উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব। আমেন। উপলব্ধৰ বিষয়ে কওঁতে আমি লুক ১৯ অধ্যায় ২৮ৰ পৰা ৩৮ পদত আন এটা গাধৰ গল্প দেখিবলৈ পাওঁ। এই অধ্যায়ত কি আছে বাৰু? যীশু জেৰুচালেমলৈ যাত্ৰা কৰি গৈ আছিল। তেওঁ জানিছিল যে জেৰুচালেমতে তেওঁক হত্যা কৰা আঁচনি কৰিছিল। তথাপিও তেওঁ তালৈ গৈছিল। বৈঠগীৰ অৰ্থ হ'ল নপকা ডিমৰুৰ ঘৰ আৰু বৈঠনীয়াৰ অৰ্থ হ'ল ডিমৰুৰ ঘৰ। বৈঠনীয়া মাৰ্থা, মেৰী আৰু লাজাৰৰ ঘৰ নহয়নে, যিজনক যীশুৱে মৰাৰ পৰা তুলিছিল? হয়, তুমি ঠিকেই কৈছা। বাৰু যিয়েই নহওক, প্ৰভু যীশু আৰু তেওঁৰ শিষ্যসকল বৈঠনীয়ালৈ গৈ থাকোঁতে তেওঁৰ শিষ্যসকলক ক'লে, চহৰলৈ যোৱা আৰু এটা গাধলৈ আনাগৈ। আৰু কোনেও তেওঁলোকক বাধা নিদিলে? হয়, প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক গাধ এটা আনিব কৈছে, আৰু তাত যদি কোনোবাই বাধা দিয়ে, তেনেহ'লে প্ৰভুৰ প্ৰয়োজন আছে বুলি ক'ব দিছে। প্ৰভু যীশুক গাধৰ প্ৰয়োজন কিয়? আৰু এটা পোৱালি গাধৰ যোগেদি কি হ'ব? শুনা তেনেহ'লে, প্ৰাণীৰ বয়সতেই তাৰ শুদ্ধতাৰ প্ৰতিফলিত হয়। প্ৰাচীন ইহুদী সময়ত এটা বলিৰ বাবে উৎসৰ্গ প্ৰাণী সদায় পবিত্ৰ আৰু আন কোনো কাৰ্যত ব্যৱহৃত নোহোৱা হ'ব লাগিব। প্ৰভু যীশু এই পৃথিৱীলৈ বিনম্ৰতাৰে আহিছিল, যিটো গাধই দেখুৱায়। জেৰুচালেমলৈ ঘোঁৰাৰ পিঠিত নাহি গাধৰ পিঠিত আহি যিয়ে শান্তি প্ৰকাশ কৰিছিল,
তেওঁ যুদ্ধ জয় কৰিবলৈ অহা নাছিল, তেওঁ আহিছিল শান্তিৰ বাবে আৰু তেওঁ আছিল শান্তিৰ ৰজা। গাধত আহি তেওঁ এইটোও প্ৰকাশ কৰিব বিচাৰিছিল যে তেওঁ ৰজাৰ সৈতে নহয়, সাধাৰণ মানুহৰ লগত যোগাযোগ কৰিবৰ বাবেহে আহিছিল। কিন্তু এই গল্পটোৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ আছে যিটো আমি আগতে লক্ষ্য কৰা নাছিলোঁ। মই শুনিছিলোঁ যে যীশুৰ সময়ত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে গাধ এটা অতি মূল্যৱান সম্পদ আছিল। ঠিকেই কৈছা। তেনেহ'লে প্ৰভু যীশুৱে এই সৰু প্ৰাণীটো বাছি লৈ কি কৰিলে? ইয়াৰ পৰা আমি কি শিক্ষা পাব পাৰোঁ? মই এইদৰে ভাবোঁ, ঈশ্বৰে অতি নম্ৰ আৰু আটাইতকৈ নিজ প্ৰাণীক যদি তেওঁৰ মহিমা প্ৰকাশ কৰিবলৈ যদি ব্যৱহাৰ কৰে, আমাৰ যদি সদিচ্ছা থাকে, তেন্তে তেওঁ মোক আৰু তোমাক কিভাৱে ব্যৱহাৰ কৰিব পাৰে? যদি আমি এই শব্দটো শুনো, প্ৰভুৰ তোমাক প্ৰয়োজন আছে, তাৰ উত্তৰত আমি কি দিম? আমি সঁচাকৈ বিশ্বাস কৰিমনে? মই ভাবোঁ আমি বহু সংখ্যক বিশ্বাসীয়ে নিজকে গণ্য বুলি ভাবোঁ আৰু ঈশ্বৰৰ মনত আমাৰ বাবে কিবা বিশেষ ভাৱ নাই বুলি ভাবোঁ। আমাৰ দৰে বহু মানুহে যথেষ্ট নিৰাশাপূৰ্ণ জীৱনত জীয়াই আছোঁ। ঈশ্বৰে আমাৰ বাবে ৰাখি থোৱা মহৎ আশীৰ্বাদ আৰু বৃহৎ কাহিনীৰ পৰা বঞ্চিত হৈ ৰওঁ। আমি হয়তো ঈশ্বৰৰ আহ্বানক এইদৰে প্ৰতিক্ৰিয়া কৰিব পাৰোঁ যে মই বৃদ্ধ, দুখীয়া, ভাগৰুৱা, পাপী, ব্যস্ত ইত্যাদি ধৰণৰ। মোৰ জীৱনত যেতিয়া ঈশ্বৰৰ উপস্থিতি নাই, তেতিয়া ঈশ্বৰে কিয় ক'ব তেওঁৰ মোক প্ৰয়োজন? নাইবা ঈশ্বৰে মোৰ দৰে মানুহ এজনক কিয় ব্যৱহাৰ কৰিব? আমি আনকি ঈশ্বৰক সুধিব পাৰোঁ আন কোনোবা নহয়, কিয় যিজন ভাল, সৰল, দেখনীয়াৰ, ডেকা, ধনী, সফল আদি। আৰু তাৰ পিছতো আমি অনবৰত আৰু অধিক পাবলৈ কামনা কৰোঁ। আমি ঈশ্বৰৰ ডাঙৰ পৰিকল্পনাৰ অংশ হ'বলৈ কামনা কৰোঁ। আমি মূল্যৱান হ'বলৈ কামনা কৰোঁ। আমি নিজকে আৱশ্যক আৰু মৰম পাবলৈ কামনা কৰোঁ। গাধবোৰ ঘোঁৰাতকৈ সৰু আৰু দেখিবলৈ ঘোঁৰাৰ দৰে ধুনীয়া নহয়। কিছুমানক একেবাৰে কুৎসিত বুলিও গণ্য কৰা হয়। তথাপি গাধবিলাকৰ কিছুমান বৈশিষ্ট্য আছে যিয়ে গাধক ঘোঁৰাৰ তুলনাত অধিক প্ৰিয় কৰে। গাধবিলাক সচেতন আৰু দৃঢ় প্ৰতিজ্ঞ হয়। বেছিভাগ গাধই সৰল। গাধক মৰমীয়াল আৰু বুদ্ধিমান প্ৰাণী হিচাপে বিবেচিত কৰা হয়। প্ৰভু যীশুৰ ক্ষেত্ৰত তেওঁ মানুহৰ পৰা যি গুণ বিচাৰে বা লক্ষ্য কৰে সেয়া হ'ল তেওঁ আমাৰ হৃদয়ৰ অনুসন্ধান কৰে। যীশু সেইসকল মানুহক বিচাৰি থকা নাই যি নিজৰ বাবে কোনো মাহাত্ম্য বিচাৰি থাকে বা যিসকল বিশ্বাস কৰে যে তেওঁলোকৰ নিজৰ শক্তি, সৌন্দৰ্য বা ক্ষমতা আছে। আমাৰ সকলো গুণ যি শক্তিস্বৰূপ সেইবোৰ যীশুৰ পৰা অহা আৰু তেওঁ ইচ্ছানুযায়ী ব্যৱহাৰ কৰিব পাৰে। ই আমাৰ বিষয়ে নহয়, ই তেওঁৰ বিষয়ে। এই কাৰ্যৰ বাবে যীশুৱে গাধৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিছিল কাৰণ নিৰ্ভৰযোগ্যতা গাধৰ এক শক্তি। দুৰ্বলতাবোৰ থাকিব পাৰে। আমি যদি নিজকে প্ৰভু যীশুৰ ওচৰত সমৰ্পণ কৰোঁ, তেওঁ এতিয়াও আমাক ব্যৱহাৰ কৰিব পাৰে। গাধ এটা মূৰ্খ প্ৰাণী হিচাপে পৰিচিত হ'লেও কিন্তু প্ৰভু যীশুৱে তেওঁক ব্যৱহাৰ কৰিছিল। আমি ঈশ্বৰৰ পৰিকল্পনাত অমূল্য। প্ৰত্যেক মানুহ আৰু পৃথিৱীৰ বাবে ঈশ্বৰে মহান পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'লো আমি। ঈশ্বৰৰ ইচ্ছা আমাৰ উপস্থিতিত থাকক বা নাথাকক পূৰণ হ'বই, কিন্তু ঈশ্বৰে ইচ্ছা কৰে যে আমি উপলব্ধ থাকিম। বাইবেলৰ গল্পৰ বিভিন্ন গাধবোৰৰ দৰে। সেৱাৰ বাবে উপলব্ধ, সহায়ৰ বাবে উপলব্ধ, উৎসাহ দিবলৈ উপলব্ধ, পৰস্পৰৰ জীৱনৰ বোজা ঈশ্বৰৰ ওচৰলৈ লৈ যাবলৈও উপলব্ধ। গাধৰ দৰে ঈশ্বৰে আমাক বিনয় আৰু সেৱাৰ জীৱন অতিবাহিত কৰাৰ বাবে আহ্বান জনায়। আহক আমি নিজকে সোধো, যদিহে আমি শব্দটো শুনিলো, প্ৰভুৱে আপোনাক বিচাৰে, আপুনি বা মই তেওঁক কি উত্তৰ দিম? আশা কৰোঁ আপোনালোকে আজিৰ এই আলোচনাৰ পৰা উপকৃত হৈছে। অহা সপ্তাহত পুনৰ লগ পোৱাৰ আশাৰে আজি বিদায় মাগিলোঁ। নমস্কাৰ। দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া
প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু তোমার খোঁজে প্রতি খোঁজে চলি যাব মনে খোঁজে তোমার খোঁজে প্রতি খোঁজে চলি যাব মনে খোঁজে তোমার কথাই প্রতি কথা মনে অবুঝ কথা বোঝে তোমার কথাই প্রতি কথা মনে অবুঝ কথা বোঝে দিয়া দিয়া নাম দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু তোমার জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো মোৰে পদে প্ৰতি পদে তোমাৰ খোজৰ পৰশ পালো মোৰে পদে প্ৰতি পদে তোমাৰ খোজৰ পৰশ পালো দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু হে পিতা প্ৰাণৰ যতন জীৱনৰ পোহৰ তুমি দিলা হে পিতা প্ৰাণৰ যতন জীৱনৰ পোহৰ তুমি দিলা হে পিতা প্ৰাণৰ যতন জীৱনৰ পোহৰ তুমি দিলা আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক আমি প্ৰতিজন মিছ কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ 04449081 251